हेलो गाइस आशा কৰিছো সকলে ভালে সকলে আছে দাৰি সাৰি বাৰি গল চাও কিমান দিনলৈকে নকটাকে থাকিব পাৰো আৰু মোৰ ৰুমটো কালাৰ কৰিলো পইচা নথকা বুলি কৈছিলো বাট কালাৰটো কৰিলো কেনেকে লগৰ এজন বন্ধুই কালাৰটো কৰি দিলে আৰু কালাৰ বিলা আনিছো বাকিকে এতিয়ালৈকে পইচা দিব পৰা নাই দিম লাহে ধীৰে পইচাটো একো প্ৰব্লেম নাই So, মানে সোমাব বিচাৰি আছিল ৰুমটোত ইমান দিন কৰিলো যেতিয়া ৰুমটো কাম চাম ইমানখিনি তো সোমাব ইচ্ছা আছিল তো কিবাকে ভাবিলো কালাৰটো কৰিলো বাট ফাৰ্নিচিং একো ভৰোৱা হোৱা নাই এতিয়ালৈকে লাহে ধীৰে ফাৰ্নিচিং বোৰ ভৰাম তাৰ লগতে এটা বস্তু দেখাব ওলাইছো আপোনালোকক এটা লাগতিয়াল বস্তু মোৰ বহুত দিনৰ পৰা আনিবানি বুলি ভাবি আছিল আৰু আজি সেই বস্তুটো আনি ফেলালো এটা প্ৰিন্টাৰ আনিছো এইটো ইয়াতে ফেলাই দিছো জাস্ট মই সিলটো ব্ৰেক কৰিছো সিলটো ব্ৰেক কৰাৰ কাৰণটো হল মই চাই লৈছো যে বস্তুখিনি ঠিকে আছিল নে নাই আৰু ইটো হল ইপসনৰ ইকো ট্যাঙ্ক L3212 ইয়াৰ মডেলটো এইটো মডেলটো দেখিব পাৰিছে তো গাইস অলপ তেনেহলে আনবক্সিং কৰো ভিডিওটো আৰু বক্সটো ইয়াতে আছে এনেদৰে হিবিলাক সব ৰেডি কৰিছিল বস্তুবিলাক ষ্টেণ্ড দি ধুনিয়াকে ভিডিওটো বনাম বাট কি কৰিব জুগাৰ কৰিব পৰা নাই ইয়াতে সৰু হৈ যায় ষ্টেণ্ডটো যাৰ কাৰণে হাতেদি ধৰি কিনে ভিডিওটো বনাব লগিয়া পৰিছে ইটো মই ব্ৰেক আগতে কৰিছো এনেকুৱা বক্সটো ওপেন কৰাৰ পিছতে এনেকুৱা এটা ইন্টাৰফেস পাব ইয়াতে প্ৰথমতে এখন আছে সিডি কেছেট আৰু এইখনমান পুষ্টি মানে কেনেকৈ ইউজ কৰিব লাগিব ইউজাৰ মেনু বুলি কয় যোনখন সেইখন আছে ইয়াতে এতিয়ালৈকে সাইড কৰি থৈ দিও ইয়াতে তাৰ পিছত দেখাই আছো গটেখিনি আৰু ইয়াৰ ওপেন কৰা নিয়মটো কেনেকুৱা গম পাইনে ওপেন কৰা নিয়মটো হল ফাৰ্স্ট টাইম ইবিলাক আগতে পেলাই দিব লাগিব এনেকৈ মানে ইয়াতে কামে নাই হেইটো বস্তুৰ সেইকাৰণে পেলাই দিছো আৰু দুই সাইডৰ পৰা এনেকে ধৰি কেনে ইটো এনেকে উঠাব লাগিব ইয়াৰ নিয়ম ইটো তো মই গাইস এখন হাতেদিটো উঠাব নোৱাৰিম গমে পাইছে উঠাই লও তাৰ পিছত মই দেখাই আছো কি আছে আৰু বস্তুটো উঠাই কেনে মই ইয়াতে টেবুলত থৈ দিলো আৰু কাৰ্টনটো তলত কাৰ্টনটোত একো নাই এইবিলাক হল ফৰ্ম বিলাক যোনটো সেফটিৰ কাৰণে দিয়া হয় আৰু ইয়াতে আছে কালাৰ চাৰিটা yellow red blue আৰু black এইকিটা ইনষ্টল কৰিব লাগে ইয়াতে ইনষ্টল কেনেকৈ কৰি মই দেখাই আছো আৰু ইয়াতে দুডাল কেবল আছে এইডাল কেবল হল ল্যাপটপৰ পৰা প্ৰিন্টাৰত যোৱা কেবল এইডাল কেবলৰ নাম কি মই নাজানো আৰু এইডাল হল পাৱাৰ কেবল সো এই দুডালে কেবল আৰু ইয়াতে বাকি একো নাই বক্সটোৰ ভিতৰত সো বক্সটোতে থাকক আমি ভালকৈ পিছত থৈ দিম আমি প্ৰিন্টাৰটো ওপেন কৰো ফাৰ্স্ট টাইম প্ৰিন্টাৰটো ওপেন কৰাৰ পাছত মই দেখাই আছো কি ইয়াতে সুবিধা আছে প্ৰিন্টাৰটোত আৰু একচুয়ালি মই প্ৰিন্টাৰটো এই কাৰণে লৈছো কিছুমান প্ৰিন্ট কৰিব লগিয়া থাকে যিবিলাক মানে হেভি প্ৰিন্ট কৰিব লগিয়া হয় আৰু বাকি কিছুমান তেনে ধৰণৰ কাম থাকে মোৰ ওলাই প্ৰিন্টাৰৰ সেইকাৰণে জৰুৰত হৈ আছিল আৰু প্ৰিন্টাৰটো বহুত কষ্ট কৰি লৈ আনিলো তো তাকে আনবক্সিং কৰি দেখাই আছো আপোনালোকক আৰু ইয়াৰ দামটো কিমান হয় মই হিটো জনাই আছো আপোনালোকক ঠিক আছে ভিডিওটো খালি লাষ্টলৈকে চাই থাকিব আৰু সাপোৰ্ট কৰি যাওক কাৰণ এতিয়া অলপমান ভিউটো কমিছে কিয় নাজানো কেননা ট্ৰিপত যোৱা ভিডিওত ভালে ভিউ আহিছে আপোনালোকৰ ভালে সাপোৰ্ট পাইছো তো সাপোৰ্টটো থাকিলে ভাল লাগে কাৰণ সাপোৰ্টটো থাকিলে এনেকৈ ভিডিও বনাই আগুৱাই যাব পাৰো আৰু মনটো অলপ ফুৰ্তি লাগে কাৰণ সাপোৰ্ট পালে সকলো কৰিব পাৰি তো আৰু নতুন ৰাইট আহিব কাৰণ হয় অলপ প্ৰবলেম চলি আছে প্ৰবলেমটোৰ মাজত মোৰ প্ৰবলেম প্ৰায় চলিয়ে থাকে কাৰণ মই প্ৰবলেমৰ মাজতে মানে গৈ আছো আগবাঢ়ি কেনে এনেকৈ টুক কৰি সো প্ৰবলেম থাকিবই আৰু আপোনালোকক প্ৰবলেম আহিলে জনামে সুখ আহিলেও জনাম যি আহে মোৰ লাইফত সকলোৱে জনাম সো বলক তেনেহলে চাও এইটো প্লাষ্টিকটো এনেকৈ ওপেন কৰি দিলো আৰু ইবিলাক থাকিল এইটো বেক সাইডটো হয় আৰু এইটো হল ফ্ৰন্ট সাইডটো ইয়াতে ইনষ্টল কৰিব লাগিব আৰু এটা কথা মই বেছি অস্তাদি নামাৰো কাৰণ মই প্ৰিন্টাৰ চলোৱা আগৰ পৰা এক্সপেৰিয়েন্স নাই যেহেতু ইটো ইনষ্টল কৰিব মই নাজানো আৰু ইয়াতে এটা সুবিধা আছে ইপসনৰ সুবিধাটো হল ইপসন প্ৰিন্টাৰ আনাৰ পিছত বা ইপসনৰ যিকোনো বস্তু লোৱাৰ পিছত কাস্টমাৰ কেয়াৰত
আপুনি কল কৰিব নালাগে ইয়াৰ পৰা এটা ৰেজিষ্ট্ৰেচন হৈ যায় মানে যেতিয়া আপোনালোকে যোনখন দোকানৰ পৰা বস্তুটো পাৰচেজ কৰিব তাতে এটা ৰেজিষ্ট্ৰেচন হৈ যায় আৰু নেক্সট ডে আপোনালোকৰ তাত আহি কেনে কোম্পানীৰ মানুহ ইনষ্টল কৰি দি যায় আৰু এইটো ইউজ কেনেকৈ কৰিব লাগে গোটেইখিনি কথা শিকাই দি যায় চ' ইয়াতে মোৰ ৱাইফাই নাই এই মেচিনটোত ৱাইফাই নাথাকাৰ কাৰণটো হ'ল এইটো ইয়াৰ দাম হ'ল 12,000 টকা মানে 11,900 টকা পৰিছে মোৰ এই প্ৰিণ্টাৰটো মডেলটোতো আপোনালোকে গমেই পালে এইটো L3210 সৰি L3212 প্ৰিণ্টাৰটোত ৱাইফাই নাই এইটোৰ দামটো আপোনালোকক জনালো আৰু ৱাইফাই যদি ল'ব লাগে তেনেহ'লে আৰু 3,000 টকা দিব লাগে মানে প্ৰায় 15,000 মান টকা দিব লাগে জাষ্ট ৱাইফাইটোৰ কাৰণে কাৰণ ৱাইফাইটোৰ ইমান মোৰ জৰুৰতো নাই সেইকাৰণে মই ৱাইফাইটো নল'লোঁ আৰু ইয়াতে এটা বস্তু আছে সুবিধা স্কেনিং কৰিব পাৰি মানে এটা মেচিনতে গোটেইখিনি বস্তু আছে চ' এইবিলাক চিলবিলাক ব্ৰেক কৰি দিওঁ কাৰণ আজি ওলালেও ওলাব লাগিব কালি ওলালেও ওলাব লাগিব আৰু এই চিলবিলাক ব্ৰেক কৰি সঁচাকৈ বহুত ভাল লাগে কাৰণ নতুন বস্তু এটা ইউজ কৰিব বহুতেই ভাল লাগে মইতো বহুত মজা পাওঁ আৰু আপোনালোকে কেনেকুৱা পায় জনাব এইবিলাক ব্ৰেক কৰি দিলোঁ আৰু এইখনত হাত দিব নোৱাৰি কাৰণ এইখনত দাগ পৰি গ'লে স্কিনত মানে স্কিনিং কৰিব বস্তুখিনি দাগ হৈ যায় গোটেই চ' ইয়াতে A4 সাইজ পেপাৰ ধৰে লিগেল পেপাৰ নধৰে এইটোত A4 সাইজ পেপাৰত আপোনালোকে ইয়াতে কালাৰিং ফটো বনাব পাৰে কালাৰিং প্ৰিণ্ট কৰিব পাৰে আৰু জেৰক্স ল'ব পাৰে কালাৰিং আৰু ব্লেক এণ্ড হোৱাইট তো দুটা পদ্ধতিতে জেৰক্স ল'ব পাৰে ইয়াতে প্ৰিণ্টাৰটো একচুৱেলি বহুতে ভাল হয় যিটো ৰেঞ্জত মই প্ৰিণ্টাৰটো কিনিছোঁ এখন CD ঠকাবলৈ যে কৈছিলোঁ এখন CDৰ কাম হ'ল আপোনালোকে যোনটো লেপটপৰ পৰা প্ৰিণ্টাৰটো ইউজ কৰিব ফটো চটো প্ৰিণ্ট কৰিব ডিস্ক হয় এইটো আৰু এই ডিস্কটো তাতে ইনষ্টল কৰিব লাগিব মানে ছফ্টৱেৰ এটা আছে তাতে লেপটপত ইনষ্টল কৰিব লাগিব আৰু ইনষ্টল কৰাৰ পাছতে তাৰে পৰা মানে লেপটপৰ পৰা প্ৰিণ্টাৰটো ইউজ কৰিব পাৰে আৰু ইয়াতে কালাৰ কেনেকৈ ভৰাব লাগে এই মেনুখনত গোটেই দিয়া আছে যোনবিলাক ইয়াৰে ভিতৰত পেপাৰ আছে পেপাৰখিনি গোটেইখিনি ধুনীয়াকৈ দিয়া আছে ইমান ডাঙৰ ডাঙৰ পেপাৰ হয় এইবিলাক ইমান ডাঙৰ ডাঙৰ পেপাৰ হয় গোটেইখিনি ইয়াতে দেখাই দিয়া আছে কেনেকৈ কি কৰিব লাগিব ক'ত লগাব লাগিব কি কেনেকৈ কালাৰটো খুলিব লাগিব চ' সেইমতে এইখিনি এতে দিয়া আছে আৰু এইমতে কৰিব পাৰি বাট মোৰ অলপ ভয় লাগে যিহেতু নতুন বস্তু নাজানো একে মোৰ আগৰ পৰাই অভ্যাস নাজানা বস্তু বেছি অস্তাদি নামাৰো যোনটো অস্তাদি মাৰিব পৰা যায় সেইটো মাৰো মানে নোৱাৰিলে সেইটো অস্তাদি নামাৰো তো ইয়াত লেখা মতে ইটো এনেকৈ ওপেন কৰিব লাগে আৰু BK মানে ব্লেক Y মানে yellow M মানে red আৰু C মানে ব্লু সো এইকিটা কালাৰ ইয়াতে এনেকৈ দিব পাৰে আৰু কালাৰৰ মডেল হ'ল 003 ইয়াৰ কালাৰটো মডেল ইয়াৰে আৰু পিছত এইবিলাক এনেকৈ খুলি কেনে এইটো জাষ্ট ঢালি দিব লাগে কেনেকৈ দিব লাগে সেইখিনিও দেখাম আপোনালোকে ভিডিওটো লাষ্টলৈকে ধুনীয়া কোম্পানীৰ পৰা দাদাজন আহিছিল যদিও দাদাজনক মই কেমেৰাত ল'ব নোৱাৰিলোঁ দাদাজনে লাজ পায় চবে একে নহয় কেমেৰাত কিছুমান মানুহ আহিব লাজে পায় চ' ইনষ্টলিং কৰি দিলে আৰু একদম ইজি প্ৰচেছ মোক শিকাই দি দিছে আৰু অলপমান দুটা এটা শ্বট লৈছোঁ মই ফেচখন নোহোৱাকৈ জাষ্ট মুখখন অপেন কৰি কেনে এইটো য়েলো তো Y য়েলো ইয়াত এনেকুৱা কৰি খুলি কেনে ডাইৰেক্ট এইটো খালি পুছ কৰি দিলে হ'ল এনেকৈ খালি পুছ কৰি দিলে হ'ল বাছ হৈ গ'ল ইনষ্টলিং মানে কালাৰ ইনষ্টলিং হৈ গ'ল এনেকৈ ইনষ্টলিং হৈ গ'ল আৰু লেপটপতো যোনটো ডিস্ক আছিলে ডিস্কটো ইনষ্টলিং কৰি দি দিছে এতিয়া ইয়াৰ পৰা ডাইৰেক্ট প্ৰিণ্ট কৰি ওলাই দিম পেপাৰ এটা ট্ৰাই মাৰি আছোঁ কালি ট্ৰাই কৰিলোঁ যদিও ট্ৰাইটো ছাকচেছ কৰিব নোৱাৰিলোঁ এটা ড্ৰাইভাৰ নাছিলে ড্ৰাইভাৰটো আজি ইনষ্টল কৰি আনিলোঁ আৰু এতিয়া এই প্ৰিণ্ট আউট এতিয়া দিম মই এই ফাইলটো এতিয়া কি হয় চাওঁ প্ৰিণ্ট কৰি দিলোঁ এতিয়া মেচিনে কি ৱাৰ্ক কৰে চাওঁ ইয়াতে ইনষ্টলিং লৈ আছে মানে মেচিনলৈকে ইনষ্টল দি আছে ফাইলখিনি তাৰপিছত চাগে হ'ব এতিয়া মেচিন ৱাৰ্ক হ'ব মেচিন ৱাৰ্ক হৈছে ইয়াতে চ' গাইজ ছাকচেছ হৈ গ'ল মোৰ প্ৰিণ্ট আউট আৰু মই প্ৰিণ্ট কৰিব পাৰিলোঁ এতিয়া যি মোক কাগজ লাগিব মই ধুনীয়াকৈ প্ৰিণ্ট কৰিম ইয়াৰ পৰা ভিডিওটো চাই কেনেকুৱা পালে জনাব আৰু যদি হোলচেলত এনেকুৱা প্ৰিণ্টাৰ বা কিবা ল'ব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰক আপোনালোকক ডাইৰেক্ট দোকানৰ এড্ৰেছ মই দি দিম